আজি মই জলকীয়া আচাৰ বনাবলৈ লৈছোঁ। আচাৰ আগতেও বনাওঁ, কিন্তু ভিডিঅ' দিয়া হোৱা নাই কেতিয়াও। কিন্তু আজি ভাবিলোঁ ভিডিঅ' দিওঁ আৰু আচাৰ মই সদায় দোকানত বেচিবলৈ বনাওঁ, গতিকে অকণমান সৰহকৈ বনাওঁ। জলকীয়া আচাৰ বনাবলৈ মই এবাটি সৰিয়হ ভালকৈ ধুই ৰ'দত শুকুৱাই লৈছিলোঁ। তাৰপিছত এয়া ধনিয়া গুটি, চফ আৰু পাঁচফোৰণখিনি ভালকৈ ভাজি লওঁ। সৰিয়হখিনিও ভাজিম, কিন্তু অকণমান নাথাকে। গেছটো অকণমান বেছিকৈ দিওঁ আৰু বহুত বেছিকৈ ভাজিব নালাগে। ভাজি হৈ গ'ল, এতিয়া ঠাণ্ডা হ'বৰ কাৰণে অকণ সময় ৰাখিম, পিছত মিক্সিত দিম। সৰিয়হখিনি ভাজি আছোঁ, অকণমান ভাজিলে হ'ব, যিহেতুকে ৰ'দত দি থোৱা আছে, বেছি ভাজিব নালাগে। গৰম কৰি লওঁ, গৰম কৰি ঠাণ্ডা হ'বলৈ দিওঁ, কাৰণ মই ভিনেগাৰ ব্যৱহাৰ নকৰোঁ। সেইটো কাৰণে তেলখিনি গৰম কৰি লওঁ। তেল মই ফৰচুন তেল ব্যৱহাৰ কৰোঁ, আপোনালোকে যি ব্যৱহাৰ কৰিলেও হ'ব বাৰু। ইয়াত আধা লিটাৰতকৈ কম আছে তেল। চাওঁ প্ৰথমতে ইমানখিনি হয় নেকি। জলকীয়া আচাৰত বহুত বেছিকৈ হ'লেও মানে ভাল নালাগে, আৰু কম হ'লেও ভাল নালাগে। এইখিনি দি লওঁ, যদি পিছত আকৌ দৰকাৰ হয় তেতিয়া দিম বাৰু। তেলত পাঁচফোৰণ কেইটামান দিলোঁ, দেখুৱাবলৈ নহ'লগৈ বাৰু। আৰু অকণমান হালধি কমকৈ দি থৈ দিওঁ এতিয়া। ঠাণ্ডা হ'বলৈ মছলাখিনি ঠাণ্ডা হ'ল, এতিয়া পিচি আনিলোঁ। একেবাৰে গুড়াকৈ পিচা নাই, মানে অলপ কমকৈ পিচিছোঁ। এতিয়া মছলাখিনি ইয়াত দি দিওঁ। তাৰপিছতে নিমখ মই কালি নিমখত তিয়াই ৰাখিছিলোঁ, তথাপিতো অকণমান কমিব। 3 চামুচ দিছোঁ। ৰংটো ভাল হ'বৰ কাৰণে জলকীয়া গুড়ি অকণমান দি দিছোঁ। এতিয়া এইখিনি ভালকৈ মই মছলাখিনি মিলাই হৈ গ'ল। এতিয়া মই তেলখিনি বাকি দিওঁ। ইয়াত তেল সানিও হৈ গ'ল। তেল আকৌ চাগে লাগিব, মানে আজি এনেকৈ থৈ দিওঁ, কাইলৈ আমাৰ ৰ'দত দিম এনেকৈ। ইয়াত ওপৰখিনি যেতিয়া শুকাই যাব, তেতিয়া আকৌ অকণমান তেল গৰম কৰি পেলাই ইয়াত দি দিম। আৰু মই ইয়াত ভিনেগাৰ দিয়া নাই, প্ৰথমতে কৈছোঁৱে। নেমু দিলে ভাল আছিলে, নেমু থকা হ'লে দিলে ভাল আছিলে, মুঠতে নেমু নাইকিয়া। আৰু ভিনেগাৰ মই নিদিওঁৱেই, আগতেও দিয়া নাই। গতিকে নেমু থাকিলে আগতে মই দিছিলোঁ, এতিয়া নেমু নাই, গতিকে দিয়া নাই। আপোনালোকৰ তাতে নেমু থাকে দিব, ভাল লাগিব খাবলৈ। আৰু হৈ গ'ল।